কাৰ জীৱনলৈ কাৰ ঘৰলৈ হঠাৎ দুখ নামি আহিব পাৰে আমি কোনেও ক'ব নোৱাৰোঁ। কাৰণ লাইফৰ কাৰো গেৰাণ্টি নাই কোন কিমান দিন জীয়াই থাকে। এতিয়া যদি ভালে আছোঁ হয়তো খন্তেক পাছতে বেয়া থাকিব পাৰোঁ। গতিকে কোনেও আমি কাকো ক'ব নোৱাৰোঁ যে আমি সুস্থ আছোঁ। সুস্থ মানুহেই হঠাৎ কিবা এটা হৈ কিনে ঘপককৈ কিবা এটা হৈ গুচি যায়। লাইফৰ কাৰো কোনো গেৰাণ্টি নাই। সেই গতিকে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, আপোনাৰ ঘৰৰ আশে পাশে থকা সকলোৰে লগত পৰাপক্ষত মিলি থাকক, সকলোৰে লগত হাঁহি ধেমালিৰে থাকক। মই কৈছোঁৱেই নহয়, জীৱন দুদিনীয়া, কাৰো লাইফৰ কোনো গেৰাণ্টি নাই কোন কিমান দিন জীয়াই থাকে। ওচৰৰ চুবুৰীয়াৰ লগত কেতিয়াবা আপোনাৰ লগত হিংসা হিংসি থাকিব পাৰে, আপোনাৰ লগত কেতিয়াবা কোনোবা এটা কাজিয়া সৰু সুৰা থাকিব পাৰে, সেইখিনি কোনো ডাঙৰ কথা নহয়। কিন্তু কাৰোবাৰ যদি বিপদ এটা হয় আপুনি নোযোৱাকৈ নাথাকিব, আপুনি সহায় নকৰাকৈ নাথাকিব, পৰাপক্ষত সহায় কৰক। কাৰণ আপোনাকো বিপদৰ সময়ছোৱাত সেই মানুহখিনিকে লাগিব। ওচৰৰ চুবুৰীয়াৰ লগত কেতিয়াবা হিংসা হিংসি থাকিব পাৰে, আপোনাৰ লগত বেয়া পোৱাপুই থাকিব পাৰে। মই আকৌ কওঁ, সেই বুলিয়ে আপুনি কাৰোবাৰ বিপদৰ সময়ছোৱাত ৰং নাচাব, আপুনি সহায় কৰিবলৈ আগবাঢ়ি যাব। কাৰণ আপোনাক মই কৈছোঁ নহয়, আকৌ সিহঁতকে আপোনাকো বিপদৰ সময়ত লাগিব। কাৰণ আপোনাৰ হয়তো বহুত বন্ধু বান্ধৱী থাকিব পাৰে ভাল ভাল বাহিৰত, কিন্তু সেই ভাল ভাল বন্ধু বান্ধৱীসকলে কিন্তু আপোনাক বিপদৰ সময়ছোৱাত হঠাৎ কিন্তু আপোনাক সহায় কৰিবহি নোৱাৰে। কাৰণ আপোনাৰ ঘৰত যদি কাইলৈ কিবা এটা হঠাৎ হয়, সিহঁতে জানোতে, সিহঁতে আহি আপোনাৰ ওচৰত পাওঁতে হয়তো আপোনাৰ জীৱনেই শেষ হৈ যাব পাৰে। আপোনাৰ ঘৰত যদি হঠাৎ কিবা এটা হৈছে বা আপোনাৰ ঘৰত যদি কাৰোবাৰ কিবা এটা হৈছে, তেতিয়াহ'লে প্ৰথম গম পাব আপোনাৰ ঘৰৰ আশে পাশে থকা মানুহখিনিয়ে। গতিকে আশে পাশে থকা মানুহখিনিৰ লগত কিবা এটা আপোনাৰ সৰু সুৰা কাজিয়া হ'লেও, কিবা এটা বেয়া ভাৱ থাকিলেও, মানে বিপদৰ সময়ছোৱাত সেইখিনি কেতিয়াও ভাবি নাথাকিব, সেইবোৰ চাই নাথাকিব, তেনেকৈ ৰং নাচাব। সেইকাৰণে ক'লোঁ, যাতে আপুনিও যাতে বিপদৰ সমস্যাত সেই মানুহখিনিক হঠাৎ পায়, তাৰ কাৰণে আপুনিওতো সিহঁতক চাব লাগিব, সিহঁতৰ ওচৰলৈ যাব লাগিব। আপোনাৰ লগত কিবা এটা হ'ল বুলিয়ে আপুনি সিহঁতক ৰং চাব নালাগিব। এই কথাষাৰ অকল আপোনাৰ ক্ষেত্ৰতে কোৱা নাই, মই সকলোৰে ক্ষেত্ৰত কৈছোঁ। সকলোৱে এই কথাখিনি মনত ৰখা দৰকাৰ। কাৰণ আপোনালোকৰ বহুত বন্ধুবৰ্গ থাকিলেও সেই সময়ছোৱাত কিন্তু ওচৰৰ কাষৰ মানুহখিনিয়ে দৰকাৰ হ'ব। গতিকে মই ক'ব বিচাৰোঁ, আমি মানুহ হয়, আমাৰ মানুহৰ কেতিয়াবা কিবা এটা ভুল হ'ব পাৰে, আৰু ভুলৰ পৰাই আমি সদায় শিকিব লাগে। আৰু ভুলবিলাকে সদায় আমাক কিবা নাই কিবা এটা শিকাই যায়। আৰু কোনেও আনক ভুল এটাৰ পটককৈ ধৰিবলৈ নাযাব। কাৰণ আনক ভুল এটা ধৰিবলৈ যোৱাৰ আগত আমি নিজৰতো ভুলবোৰ স্বীকাৰ কৰিব লাগিব। হয়তো আপোনাৰ মোৰ নিজৰ মাজতো কিবা এটা ভুল থাকিব পাৰে, আমি অকল আনক দোষী থাকিলেই নহ'ব। মানুহ হয় যেতিয়া মানুহৰ কেতিয়াবা ভুল হ'বই কাৰোবাৰ। যেনেকৈ আপোনাৰ ভুল হয় কেতিয়াবা, ঠিক তেনেকৈ কাৰোবাৰ ভুল হ'বই পাৰে। আৰু কাৰোবাৰ ভুল এটাৰ কাৰণে ধৰক টকাটকি হয় বা কিবা এটা সৰু সুৰা কাজিয়া হয়। গতিকে ভুলবিলাকক আমি যদি সদায় ভুল বুলিয়ে ধৰি থাকোঁ, আমি সেইবিলাকক সাৱটি থাকি কিন্তু আমি কোনেও আগবাঢ়ি যাব নোৱাৰোঁ, আমি কোনেও একো কৰিব নোৱাৰোঁ, আমি কোনেও মিলি থাকিব নোৱাৰোঁ। ভুলবিলাকক ভুল বুলি আমি যদি সদায় ধৰি থাকোঁ, খুচৰি থাকোঁ, ভুল হৈ গ'ল, সেইবিলাক বাদ দিব লাগিব। ভুল হৈ গ'ল, শুধৰাই ল'লেই হৈ গ'ল, শুধৰাই ল'লেইতো আকৌ ঠিকে চলি যায়। গতিকে ভুলবিলাকক ধৰি নাথাকি আমি নিজক সদায় শুধৰাই ল'ব লাগে, আৰু শুধৰাই লৈ আমি আগবাঢ়ি যাব লাগে। ওচৰ চুবুৰীয়াৰ লগত মিলিজুলি থাকিব লাগে, বিপদৰ সময়ত ইজনে সিজনক সহায় কৰিব লাগে। আমি সদায় ইজনে সিজনক হয়তো সহায় কৰিব নোৱাৰিব পাৰোঁ, কিন্তু বিপদৰ সময়ছোৱাত অন্ততঃ কোনো কাকো ৰং চাব নালাগে। বিপদৰ সময়ছোৱাত প্ৰত্যেকৰ লগত থাকিব লাগে। ধন্যবাদ।